আজি আমি ক্লাছ 12ত থকা গণিত বিষয়ৰ দুটা ভাগৰ দ্বিতীয় খণ্ড প্ৰথম অধ্যায় 7 অনুকূল ইন্টিগ্ৰেলৰ ওপৰত আলোচনা কৰিম। এতিয়া প্ৰথমে আমি জানিব লাগে ইন্টিগ্ৰেল অনুকূল। তাৰ আগতে তোমালোকে প্ৰথম পাদত থকা অৱকলজৰ বিষয়ে পঢ়ি আহিছা। অনুকূল পঢ়াৰ আগতে তোমালোকে অৱকলজ ডিফাৰেন্সৰ বিষয়ে জনাটো দৰকাৰ। যদি তোমালোকে ইন্টিগ্ৰেল পঢ়িব বিচাৰা তেনেহ'লে তোমালোকে ডিফাৰেন্সিয়েলৰ অৱকলজ ক্লিয়াৰ হ'বই লাগিব। প্ৰথমে আমি তোমালোকৰ কিতাপত থকা অনুকূলনৰ ওপৰত অকণমান ধাৰণা দিওঁ। কি কৈছে? অৱকলন গণিত অৱকলজৰ ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত হয়। মানে অৱকলনৰ বিপৰীত প্ৰক্ৰিয়াটোৱে হৈছে আমাৰ অনুকলন। আৰু অৱকলনৰ মূলত উদ্দেশ্য আছিল ফলনসমূহ লেখৰ ওপৰত টানা স্পৰ্শ ৰেখাসমূহৰ ব্যাখ্যা কৰা। আমাৰ অৱকলজৰ উদ্দেশ্যটো কি আছিলে? ফলনসমূহৰ লেখৰ ওপৰত টানা স্পৰ্শ ৰেখাসমূহৰ ব্যাখ্যা কৰা আৰু এই ৰেখাসমূহৰ প্ৰৱণতা নিৰ্ণয় কৰা, মানে dy/dx বুলি আছিলে আমাৰ। এতিয়া অনুকূলনৰ গণিতৰ প্ৰধান উদ্দেশ্য ফলন লেখসমূহৰ দ্বাৰা আবৃত ক্ষেত্ৰৰ কালি নিৰ্ণয় কৰা। মনত ৰাখিবা, অনুকূলনৰ উদ্দেশ্যটো হৈছে আমাৰ লেখসমূহৰ দ্বাৰা আবৃত ক্ষেত্ৰৰ কালি নিৰ্ণয় কৰা আৰু এইবোৰ ব্যাখ্যা কৰা। আগতে আমি অৱকলজ কৰা বুলি ক'লে আমি কি ব্যৱহাৰ কৰিছিলোঁ? অৱকলজৰ চিম্বল dy/dx, তেনেকৈ f' y1 তেনেকৈ আৰু Δy/Δx এনেদৰে ব্যৱহাৰ কৰিছিলোঁ। এতিয়া আমাৰ অনুকূলন বুলি ক'লে এইটো চিম্বল ব্যৱহাৰ কৰিম অনুকূলন কৰা। এইটো dx, এইটো x সাপেক্ষে অনুকূলন কৰাটো, আৰু dy থাকে কেতিয়াবা, তেতিয়া y সাপেক্ষে বুলি বুজায়। dz তেনেকৈ t, এইটো বিভিন্ন ধৰণৰ থাকিব পাৰে। আৰু এই চিম্বলটো থাকিলে আমি অনুকূলন কৰিব লাগে বুলি জানিব লাগে। মুঠতে অৱকলনৰ বিপৰীত প্ৰক্ৰিয়া হিচাপে আমি অনুকূলনটো ব্যৱহাৰ কৰোঁ প্ৰক্ৰিয়া বুলি আমি জানিব লাগে। অনুকূলন হৈছে অৱকলনৰ বিপৰীত প্ৰক্ৰিয়া। আমাৰ এটা ফলনৰ অৱকলন উলিয়াৰ সলনি আমাক এটা ফলনৰ অৱকলজ দিয়া থাকে। ইয়াৰ পূৰ্ণবৰ্গ অৰ্থ এতিয়া আমি অনুকলন বুলি ক'লে কেনেকৈ লিখিম? সংজ্ঞাটো এটা ফলনৰ অৱকলন উলিওৱাৰ সলনি আমাক এটা ফলনৰ অৱকলজ দিয়া থাকে আৰু ইয়াৰ পূৰ্ববৰ্গ অৰ্থাৎ মূল ফলনটো নিৰ্ণয় কৰিবলৈ কোৱা হয়। এই পদ্ধতিটো আমি কি বুলি কওঁ? এই পদ্ধতিটোক আমি অনুকলন বোলে। মুঠতে আমাৰ অনুকলন হৈছে অৱকলনৰ বিপৰীত প্ৰক্ৰিয়া। যদি তোমালোকে অৱকলজৰ গোটেইখিনি ফৰ্মুলা উত্তৰ মনত আছে তেনেহ'লে অনুকলন বা ইন্টিগ্ৰেলৰ ফৰ্মুলা মনত ৰাখিবলৈ ইজি হয়।
কাৰণ আমাৰ অনুকলন হৈছে আমাৰ অৱকলনৰ বিপৰীত প্ৰক্ৰিয়া। আমি অনুকলনত কি চিন ব্যৱহাৰ কৰোঁ বুলি কৈছিলোঁ, এইটো চিন মনত ৰাখিবা। যদি ইণ্টিগ্ৰেল অফ এফ অফ এক্স ডি এক্স যদি থাকে, তেতিয়া এইটো কি বুজাইছে, এক্স সাপেক্ষে এফৰ অনুকলন কৰা বুজায়। এতিয়া আমি অৱকলজটোতো অলৰেডি ফৰ্মুলা মনত আছে। এতিয়া আমাৰ অনুকলন বা প্ৰতি অৱকলজ বুলি কোৱা হয়, তাৰ ফৰ্মুলাখিনি আমি কেনেকৈ মনত ৰাখিম বা তলত দিয়া ধৰণে আমাৰ হয়। প্ৰথমে আমি সূত্ৰসমূহ লিখিম। সূত্ৰ মনত ৰাখিব লাগিব। অনুকলন বিনা সূত্ৰত তোমালোকে অংক কৰাটো অসম্ভৱ। এইকাৰণে প্ৰথমে তোমালোকে এই সূত্ৰখিনি মনত ৰাখি ল'বা। এক নম্বৰটো হৈছে ইণ্টিগ্ৰেলৰ এক্স টু দি পাৱাৰ এন ডি এক্স। এইটো কি আছিলে আমাৰ, আগতে আমি ডিফাৰেঞ্চিয়েল কৰিছিলোঁ অৱকলজ কৰোঁতে, এনেকৈ ডি বাই ডি এক্স এক্স টু দি পাৱাৰ এন লিখিছিলোঁ। তেতিয়া কি হৈছিলে, আমাৰ এনটো আগলৈ আহিছিলে আৰু মানে এন এক্স টু দি পাৱাৰ এন মাইনাছ ওৱান আছিলে, ওৱান এটা কমি গৈছিলে। ইয়াত কি হ'ব, এতিয়া মাইনাছৰ বিপৰীতটো আমাৰ কি হয়, প্লাছ, আৰু পূৰণৰ বিপৰীতটো আমাৰ হৰণ বুলি জানো। তেনেহ'লে আমাৰ কি হ'ব, এক্স টু দি পাৱাৰ এন প্লাছ ওৱান, আৰু এই এন প্লাছ ওৱানটো আমাৰ তললৈ আহিব। আৰু ইয়াত সদায় মনত ৰাখিবা, আগতে আমাৰ অৱকলজত কি হৈছিলে, ধ্ৰুৱক ৰাশি সদায় 0 হৈছিলে। ইয়াত কি হ'ব, আমাৰ নাইকিয়া হৈছিলে। আকৌ এতিয়া অনুকলনত কি হ'ব, এতিয়া 8 হ'ব, সংযোগ হ'ব, প্লাছ চি। চি মানে হৈছে আমাৰ কনষ্টেণ্ট বা ধ্ৰুৱক ৰাশি। এইটো মানে ইণ্টিগ্ৰেশ্যন অফ যদি ডি এক্স থাকে, ইয়াততো আমাৰ একো সংখ্যা নাথাকিলে 1টো আছে বুলি জানো আমি। তেতিয়া কি হয়, ইণ্টিগ্ৰেশ্যন অফ ডি এক্সটো কি হয়, এক্স, আকৌ কি সংযোগ হয় বুলি কৈছোঁ, প্লাছ চি। এইটো আকৌ 3 নম্বৰটো কি আছে, ইণ্টিগ্ৰেশ্যন অফ কছ এক্স ডি এক্স। আগতে ডিফাৰেঞ্চিয়েল অফ কছ এক্স কি আছিলে, মাইনাছ চাইন এক্স। ইয়াত কি হ'ব, প্লাছ হ'ব, আৰু কি সংযোগ হ'ব, চি। 4 নম্বৰত আছে চাইন এক্স ডি এক্স। কি হ'ব, চাইন এক্সটো আমাৰ কছ এক্স আছিলে, পজিটিভ আছিলে। ইয়াত কি হ'ব, আমাৰ নেগেটিভ, আকৌ প্লাছ চি। 5 আকৌ ইণ্টিগ্ৰেশ্যন অফ চেক স্কোৱাৰ এক্স ডি এক্স। কি হ'ব, 10x প্লাছ চি। 6 নম্বৰত হ'ব ইণ্টিগ্ৰেশ্যন অফ কছেক স্কোৱাৰ ডি এক্স। কি হ'ব, মাইনাছ কড এক্স প্লাছ চি। 7 নম্বৰটো আছে ইণ্টিগ্ৰেশ্যন অফ চেক এক্স 10x ডি এক্স। কি হ'ব, আমাৰ চেক এক্স প্লাছ চি। 8 নম্বৰটো আকৌ ইণ্টিগ্ৰেশ্যন অফ কছ এক্স কড এক্স ডি এক্স। কি হ'ব, আমাৰ মাইনাছ কছেক এক্স প্লাছ চি। এইটো আৰু আছে, আৰু আমি লিখিম এতিয়া। 9 নম্বৰ ইণ্টিগ্ৰেশ্যন ডি এক্স বাই ৰুট অভাৰ 1 মাইনাছ এক্স স্কোৱাৰ। কি হয় এইটো, চাইন ইনভাৰ্ছ এক্স প্লাছ চি। ইণ্টিগ্ৰেশ্যন অফ ডি এক্স বাই 1 প্লাছ এক্স স্কোৱাৰ। কি হয়, আমাৰ টেন ইনভাৰ্ছ এক্স প্লাছ চি। আকৌ ডি এক্স ইণ্টিগ্ৰেশ্যন অফ 1 মাইনাছ এক্স স্কোৱাৰ আমাৰ কি হয়, একেই হয় এই দুটা। তথাপি ইয়াত আৰু দুটা ফৰ্মুলা আছিলে, মাইনাছ কছ ইনভাৰ্ছ এক্স প্লাছ চি। আকৌ ইণ্টিগ্ৰেশ্যন অফ ডি এক্স বাই 1 প্লাছ এক্স স্কোৱাৰ। যদি ইয়াত মাইনাছটো দিব পাৰা তোমালোকে, ইকুৱেলটো কি হয়, মাইনাছ কট ইনভাৰ্ছ এক্স প্লাছ চি।
ইন্টিগ্রেশন অফ dx by x root over of x square minus 1 কি হয় sec inverse x plus c আকৌ ইন্টিগ্রেশন অফ dx by x x square minus বা ইয়াত যদি মাইনাস থাকে এনেকৈ তেতিয়া কি হ'ব ইয়াত যদি মাইনাস থাকে বা তোমালোকে এই মাইনাসটো ইয়াতো দিব পাৰা ইয়াত থাকিলে কি হয় cot inverse x কি হ'ব cosec inverse x plus c আকৌ integration of e to the power x dx equal to ex plus c 16 number আছে integration of 1 by x dx কি হয় log x plus c আকৌ 17 number a to the power x dx হলে আমাৰ a to the power x log a plus c হয় আৰু আছে আমাৰ ফৰ্মুলা তাৰ আগতে তোমালোকে কিতাপত থকা অবকলজ আৰু অনুকলনৰ ফৰ্মুলাটো তুলনা কৰি দিয়া আছে তোমালোকে এবাৰ চাই লোৱা ইয়াত চোৱা আগতে আমাৰ d by dx x to the power n plus 1 n plus 1 x to the power n ইয়াত ইন্টিগ্রেশন দিয়াৰ লগে লগে কি হৈছে এটো এফালে হৈছে বিশেষভাৱে আমি কি পাওঁ চোৱা d by dx x আগৰ ডিফাৰেন্সিয়েল x ৰ কি আছিল 1 ইয়াত 1 ৰ ইন্টিগ্রেশন dx হলে আমাৰ x plus c d by dx sin x ডিফাৰেন্সিয়েল কি আছিল cos x এই cos তো এফালে ইন্টিগ্রেশনৰ আহিলে বিপৰীত প্ৰক্ৰিয়া যেটো sin x হয় এইটো এইখিনি চাই লোৱা এইখিনি টোটালি বাই হাত থাকিব লাগিব আৰু ফৰ্মুলা আছে আৰু আমি লিখিম ইন্টিগ্রেশন tan x dx equal to log sec x plus c আৰু ইন্টিগ্রেশন cot x dx log sin x plus c আকৌ ইন্টিগ্রেশন অফ sec x dx কি হ'ব log sec x plus tan x plus c আকৌ ইন্টিগ্রেশন অফ cosec x dx কি হয় আমাৰ log cosec x minus cot x plus c আকৌ integration of dx by x square minus a square equal to 1 by 2a log x minus a by x plus a plus c আকৌ integration of dx a square minus x square এইটো আমাৰ ধ্ৰুবক ৰাশি হয় 1 by 2a log a plus x a minus x plus c আকৌ integration dx by x square plus a square কি হয় 1 by a tan inverse x by a plus c integration of dx by root over of x square minus a square যদি হয় log x plus root over of x square minus a square plus c আকৌ integration of dx by root over of a square minus x square sin inverse x by a plus c আকৌ integration of dx by x square plus a square কি হ'ব log x plus root over of x square plus a square plus c আকৌ integration of x square minus a square dx হয় তেতিয়া কি হ'ব x by 2
x square minus a square by 2 log x plus root over of x square minus a square plus c এইটো আকৌ integration of x square plus a square dx কি হবে আবার x by 2 x root over of x square plus a square by 2 log x plus x square plus a square plus c আকৌ integration of a square minus x square dx equal to x by 2 root over of a square minus x square plus a square by 2 sin inverse x by a plus c ইয়াৰ উপৰিও আমাৰ আৰু আছে এই ইমানখিনি ফৰ্মুলা দেখি তোমালোকে ভয় খাব নালাগে ভালকৈ চালে অৱকলজৰ যদি বাই হাত থাকে সূত্ৰসমূহ অনুকলনটো ইতিমধ্যে আহিয়ে যায় আৰু কিছুমান আহিয়ে যায় আৰু কেইটামান বেছিকৈ দিয়া আছে তোমালোকে কিন্তু এইটো বাই হাত কৰিবই লাগিব বিনা ফৰ্মুলা বা উত্তৰত আমি ইন্টিগ্ৰেশনটো অনুকলনটো কৰাটো অসম্ভৱ হয় এতিয়া আমাৰ আৰু এটা আছে কণ্ড অনুকলন পদ্ধতি ইন্টিগ্ৰেশন বাই পাৰ্ট বুলি এটা আছে ইয়াত আমি পঢ়িব লাগিব ইন্টিগ্ৰেশন বাই পাৰ্ট খণ্ড অনুকলন পদ্ধতি মানে আমাৰ ইয়াত দুটা থাকিব এটা আমি কি হয় দুটা ফলনৰ পূৰণফলৰ অনুকলন মানে এনেকৈ কৰিব লাগিব দুটা ফলনৰ পূৰণফল অনুকলন আগতে আমি অৱকলজটো পাইছিলোঁ দুটা ফলনৰ পূৰণফলৰ অৱকলজ ইয়াতো পাম আমি দুটা ফলনৰ পূৰণফলৰ অনুকল কি হ'ব আমাৰ প্ৰথম ফলন ইনটু দ্বিতীয় ইয়াত লিখিছোঁ দ্বিতীয় ফলনৰ অনুকল মাইনাছ আকৌ প্ৰথম ফলনৰ অৱকলজ ইনটু আকৌ দ্বিতীয় ফলনৰ অনুকল এইটো মানে যদি আমাৰ f of x gx দুটা যদি ফলন থাকে পূৰণফল হয় তেতিয়া আমি কেনেকৈ কৰিম প্ৰথম f of x ইন্টিগ্ৰেশন ইয়াত প্ৰথম ফলন দ্বিতীয় ফলনৰ ইয়াত প্ৰথমটো f of x আছে দ্বিতীয়টো gx ৰ অনুকল আকৌ মাইনাছ ইন্টিগ্ৰেশন আকৌ প্ৰথম ফলনৰ অৱকলজ f dash x আকৌ দ্বিতীয় ফলনৰ অনুকলন ইন্টিগ্ৰেশন অফ gx dx আকৌ ব্ৰেকেট দি ইয়াৰ ইন্টিগ্ৰেশনটো আমাৰ ইয়াত dx টো দিব লাগে তাৰপিছত কি হয় আমাৰ এইটো কিন্তু ইয়াত তোমালোকে প্ৰথম হিচাপে নাথাকে x sin x ইয়াৰ কোনটো ফলন f of x কোনটো gx বুলি প্ৰথম f of x equal to x by gx equal sin x প্ৰথমত আছে প্ৰথমটো ধৰিব নোৱাৰে বা দ্বিতীয় বুলি আমি sin x gx বুলি ল'ব নোৱাৰো ইয়াৰ এটা প্ৰক্ৰিয়া থাকে এইটো হৈছে আইলেট আই মানে হৈছে আমাৰ চোৱা এই মতে আমাৰ প্ৰথমটো কোনটো হয় কোন f of x কোনটো gx হয় কোনটো এইটো মতে আমাৰ যাব
আই মানে হৈছে আমাৰ ইনভাৰ্স প্ৰতিলোম ইনভাৰ্স মানে প্ৰতিলোম মানে আমাৰ যেনে আমাৰ সাইন ইনভাৰ্স তেনেকৈ থাকে এইখিনি এই হৈছে আমাৰ লগাৰ্থিম থকা মানে সংখ্যা এই হৈছে আমাৰ এলজেব্ৰা বীজগণিতীয় টি হৈছে আমাৰ ত্ৰিকোণমিতি সংখ্যাবোৰ আৰু ই হৈছে আমাৰ এক্সপনেনশিয়েল মানে আমাৰ ই থকাটো আমাৰ এক্সপনেনশিয়েল হয় বুলি জানো এতিয়া আমাৰ ইয়াত তোমালোকৰ চোৱা মই এক উদাহৰণ হিচাপে লৈছোঁ x আৰু sin x হৈছে আমাৰ এলজেব্ৰা বীজগণিতীয় sin হৈছে আমাৰ ত্ৰিকোণমিতি তেনেহ'লে আমাৰ এইটো প্ৰথম আমাৰ কোনটো আগত আছে এইটো এলজেব্ৰা তেনেহ'লে প্ৰথমটো আমাৰ f of x হ'ব আৰু সাইনটো আমাৰ gx দ্বিতীয় হ'ব আৰু এটা উদাহৰণ লৈছোঁ মই ex sin x ইয়াত কি আছে ex মানে আমাৰ এক্সপনেনশিয়েল sin x হৈছে আমাৰ ত্ৰিকোণমিতি এইটো মতে আমাৰ কোনটো আগত আছে ত্ৰিকোণমিতি টি তেনেহ'লে আমাৰ প্ৰথমটো f of x টো কি হ'ব আমাৰ sin x আৰু ex টো আমাৰ লাষ্টত আছে সেকেন্ডত আছে ইয়াত t ৰ পিছত আছে ত্ৰিকোণমিতিৰ পিছত আছে তেনেহ'লে gx টো আমাৰ কি হ'ব ex প্ৰথম ex টো আগত আছে বুলি f of x ৰ মান আগত নহয় ইয়াৰ মতে আমাৰ যাব এই আইলেটৰ কোনটো আগত আছে এতিয়া ইয়াৰ মতে আমাৰ sin x টো আগত আছে t তাৰ পিছতে আমাৰ এক্সপনেনশিয়েল আছে তেনেহ'লে f of x = sin x gx কি হয় ex এইটো জনাৰ পিছতে তোমালোকে এইটো ফৰ্মুলাত আমি খণ্ড অনুকলন পদ্ধতি ব্যৱহাৰ কৰি দুটা ফলনৰ পূৰণফলৰ অনুকলন উলিয়াব লাগে এই লেসনত ইমানখিনিয়ে আছে আমি এতিয়া নেক্সট ভিডিঅ'ত আমি অংকখিনি সমাধান কৰিম তাৰ আগতে তোমালোকে টোটালি যিমানখিনি মই ফৰ্মুলা দিয়া আছে এইবোৰ বাই হাৰ্ট কৰি লোৱা এইবোৰ বাই হাৰ্ট হৈ যোৱাৰ পিছত তোমালোকৰ ইজি হৈ যাব